Hello guys, good morning. Ratipa muk ghar kamot lagaise. নহলে নাই লগা কামত আপোনালোকে বিহু লাগিছে সবৰে গাত তত নাই বিহু চাবল যাব লাগে বন্ধতে ভাতকিটা খাই পৰে পেটটো টান কৰি যাব লাগে আৰু মানে বৰষুণ দিছে পুৰা আজি তাতে মেইন প্ৰগ্ৰাম আছে আৰু তোক দেখাই দিয়ে কোন কি কৰি আছে আপিছ ফালে জুম কৰি এফালে सफाई बाकलिও থাকে না বৰষুণ দেখাই দিয়া সাইড প্লিজ ডোমাক দেখালা নাই দেখাল ও ডোমা কালে বৰষুণ হ্যাঁ এইফালে কুকুৰ পোৱালি ঘৰটো আগফালে আছে এইফালে কুকুৰ পোৱালি সেইফালে গৰু ইমান ধুনীয়া বৰষুণ জাক মানে এইফালে গোটেই তিতি আছে বতৰ কৰিলে মনটো এইফালে দমুমা সৌটো আমাৰ গোহালিটো হৈ গ'ল আহে বৰষুণৰ বতৰত গগৈদা কি কৰিছে পিৰালিত বহি পয়ো গৈছে নি এবাৰ তইতো এচিষ্টেণ্ট আছইচোন বচালে ধৰিলা নেকি দাঙি পিনি অ কোলা কাবিলা যে হাঁটো ইমান বগা আছিলে তোকো কোলা কেলে কোলা হল জ্বলাই দিলে সিজি গল নেকি কিমান ল'ব 1 কেজি 150 গ্ৰাম কাটক কালি ইমান ধুনীয়া বতৰ আৰু আজি ৰাতিপুৱাৰ পৰা বতৰ একদম বেয়া পুৰা বৰষুণ তাতে আজি আকৌ মেইন প্ৰগ্ৰাম আছে নিমন্ত্ৰিত কণ্ঠশিল্পী যিজনৰ নাম হৈছে সঞ্জীৱ বৰা তেওঁ আহিব তাৰপিছতে দীক্ষিতা নাথ বুলি এগৰাকী আহিব তেওঁলোকৰ প্ৰগ্ৰাম চাম আজি চাব লাগিব আৰু এতিয়াতো কিবা কিবি প্ৰতিযোগিতা আছে আজি বৰ বিহুৱতী প্ৰতিযোগিতা আছে এতিয়া আৰম্ভ হোৱা টাইম হৈছে কিন্তু বৰষুণৰ কাৰণে অকণমান আজি চাগে পলমে হৈছে সেইফালে আমি ভাত পানী খাই ওলাই মেলি যাম আৰু যে বৰষুণ বতাহ চব আহিছে কি ইমান চিঞৰেও ৰাইজ ঘৰতে যদি বিউটিচিয়ান থাকে এনেকুৱাই হয় মানে ডাইনিঙেও হুঁচ নাপায় মানে য'তে পাৰে বহি দিয়ে তেওঁ মানে ঠাণ্ডাটো অলপ বেছি ৰাইজ টেষ্টটো কম আছে চকীখন চাগে তোৰ কাৰণে সৰুৱে হৈছে এইফালে আমাৰ টুকলু ভাত খাইছা দিদে হাঁহ কাটি দিছে হাঁহ কাটি দিছে যে খোৱা আমাক নিদিয়া গ জয়ামিন বহুত মৰম চেনে নেখাই বুলি কৈ দিছে
বুটু সিং বুটু সিং যা হাই কতে এয়া বুটু সিং আমা A few moments later. হাঁহৰ মাংস বনি আছে দেই এইফালে কেৰাহীত মাংসখিনি বৰ ধুনীয়া কিন্তু ধুনীয়া সাইজত কাটিছে আমাৰ এখেতে কাটিলে মানে ভাল লাগে গেলে সব মিক্স কৰি নেপেলাই মানে এতে বহুতে কিছুমান মাংস নাখায় ন মই নাখাওঁ এতিয়া চাল তালবিলাক তেওঁ মানে পুৰা এক্সট্ৰা ধুনীয়াকৈ কাটে মাংসখিনি দেখিয়ে ভাল লাগি গৈছে খাব পৰা মাংস আছে বুলি পুৰা চাই মই বনাই আছো বৰ সৰু সৰু কৰি দিলেও বেয়া লাগে যে একদম ধুনীয়া সাইজত কাটিছে দেই আপুনি মই বনাই আছো ড্ৰাই হ'ব নেকি অলপ অলপ হেৰি হ'ব আৰু তেল হৈ থাকে যে সানি খাব পৰা আলু দিম বনাই আছো জুইশালত বনাই আছো মানে হাঁহ মাংসটো জুইত বনালে বেছি ভাল লাগে আৰু দাইলত ঔটেঙা দিয়া হৈছে মজা খাই মেলি বিহু চাবগৈ লাগিব দেখি খাওঁ লাগিছে নি বাৰু কাৰোবাৰ ক'বচোন এই জুইত যে বনালে হাঁহৰ মাংসটো এনেকৈ ক'লা হৈ যায় সেইটো সোৱাদেই বেলেগ নহয়নে বাৰু আৰু হাঁহৰ মাংস এনেকৈ জুইত বনালেহে সোৱাদটো বেছি আহে মানে খাই মই ভাল পাওঁ সেইকাৰণে মায়ে জুইকুৰা ধৰি দিছে আৰু মই বনোৱাতহে লাগিছোঁ আৰু কাৰণ চবেই কামত ব্যস্ত চব ইফালে সিফালে কামত লাগি থকা হৈছে আজি আলু দিব লাগিব অলপ পাছতে আজি ডাৱৰীয়া বতৰক নেওচি সকলো একদম বিহু প্ৰেমী ৰাইজ সাজোন কাচোন কৰি ৰেডি এইফালে চাওক আমাৰ বিনু ফুকন দেই আমাৰ মাতাশ্ৰী ইমান মৰম লাগিছে আপোনাক আজি কি কম আৰু দেই বাকী দৰ্শকে ক'ব বোলে আমাৰ সোণমণি কবিতাৰণী তাই আজি কবিতা আবৃত্তি বিচাৰকৰ আসনত আছিলে হয়নে কেনেকুৱা লাগিলে অনুভৱটো মানে নিজৰ গাঁৱত বিচাৰকৰ আসনটো পাইছ ভাল লাগিছে ন সেয়া এইফালে আমাৰ টুকু ৰেডি ধুনীয়া লাগিছে এইফালে আমাৰ বৌ নমস্কাৰ দিছে এইফালে বাইদেউ একদম চবকে ধুনীয়া লাগিছে দেই সেয়া তোমালোক ওলোৱাৰ কাৰণে বতৰটো ধুনীয়া সেয়া আৰু এইফালে মই ৰেডি হলো আৰু আজি এযোৰ নতুন একেবাৰে মৰমৰ কাপোৰ পিন্ধিছো যিযোৰ এবাৰ বহাগ বিহুত আমাৰ এখেতে দিছে মানে হাজবেণ্ডে আপোনালোকৰ মৰমৰ গগৈদাই দিছে দেই পচন্দটো বাৰু মোৰ নিজৰে আপোনালোকে কেনেকুৱা দিছে জনাব জুৱেলাৰীটো মই নিজে লৈছোঁ নতুন সেইটো হেণ্ড পতা তো কেনেকুৱা লাগিছে আজিৰ লুকটো ক'ব আৰু বিহু বুলিলে মুগাৰ কিবা এটা এনেকৈ পিন্ধিবলৈ পালে ভাল লাগে যে সেইকাৰণে ওলাই মেলি লৈছোঁ আৰু সাজি কাচি আজি খালি বতৰটো অকণমান আন্ধাৰ নিচিনা হৈছেগৈ আৰু বিৰাট ডাৱৰীয়া আজি ৰাতিকে নিদিলে হয় আৰু যদি বৰষুণ দিয়া বেয়া লাগিব নহয় ৰাতিকে নাচিব লাগিব আজি অলপ তাতে আজি শেষ একেবাৰে দুদিনীয়া কাৰ্যসূচীয়ে পতা হৈছিলে আজি অন্তিমটো দিন এতিয়া আমি মেইন ঠাইলৈ গৈ থাকোঁ দেখাই থাকিম চাই থাকিব দেই এই ঋতুমণি হাই কৈ দিয়া এয়া আমাৰ পৰিয়ালৰ ধুনীয়া বোৱাৰী জানবাইদেউ চাই দিয়া এপাক হাই কৈ দিয়া তিনচুকীয়া বোৱাৰী দেই আমাৰ পৰিয়ালৰ জীয়ৰী চিনু পেহী চাই দিয় এইফালে আমাৰ মৰিগাঁৱৰ বোৱাৰী মেৰবিলৰ জীয়ৰী দেই বহুত দূৰ গ'লগে আৰু চিনু পেহী কিমান চিম্পুল আৰু চাকৰি নকাবোৰ চাওঁ যুগলে মানে ধুনীয়া যুগলে কহুৱা মেৰবিল যুৱ সংঘৰ উদ্যোগত মেৰবিলবাসী আৰু স্থানীয় ৰাইজৰ সহযোগত ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয় দিন মানে আজি অন্তিমটো দিন ৰাতিপুৱালৈকে আজি ঘৰলৈ নাযাওঁ আৰু আপোনালোককো দেখাম বাৰু
কমিটি বিষয়ববীয়াসকলটো ব্যস্ত থাকি আপোনালোকে জানেই বিহু সন্মিলন এখন পতাটো বৰ সৰু কথাও নহয় এফালে আমাৰ যুগল দাই ইটো সিটো নিয়াত ব্যস্ত আছে ময়ো বোলো অকণমান ভিডিঅ'ত দেখাই থওঁ আজি কোনো অনুষ্ঠান পাতিলে গাঁৱত একদম আগভাগ লয় আৰু সকলোৰে লগত তেওঁ একেবাৰে মিলি জুলি থাকে একদম সৰুৰ পৰা ডাঙৰলৈকে ধেমেলীয়াভাৱে থাকে সেইকাৰণে ভাল লাগে সকলোৱে ভাল পায় তেওঁ আৰু এইফালে এতিয়া বাঁহী বাদন বাঁহী বজাই আছে আপোনালোকক শুনাম ৰ'ব ইমান ধুনীয়াকৈ বজায় সি হৈছে আমাৰ পৰিয়ালৰে পেহীৰ ল'ৰা হৈছে আৰু ৰাহুল গগৈ তাৰ নাম তাল বজাইছে তাৰ নিজৰ ভায়েকে গতিকে লগত ঢুলীয়াও আছে শুনকচোন বৰ ধুনীয়া বাঁহী বজায় সি আজি নিজৰ গাঁৱতে বজাইছে আৰু সি বেলেগ বেলেগ বিহু সন্মিলনতো এনেকৈ বজায়গৈ এতিয়া বিহু নাচ পৰিৱেশন কৰিব আমাৰ বুটুহঁতৰ নাচনী বুলিয়ে কৈছোঁ সিহঁতি এগৰাকী নাচনীক ধুনীয়াকৈ নচুৱাই আছিলে আৰু সেইফালে আমাৰ বুটু চাওক বুটুৱে কেনেকৈ ঢোল বজাইছে চাবতে একেবাৰে বিহুৱা হৈ মতলীয়া ঢোল বজাইছে দেখিয়ে ভাল লাগি গ'ল সেইকাৰণে বোলো আপোনালোককো দেখাওঁ যিহেতু বুটু আপোনালোকৰো খুব মৰমৰ গগনা ফুপাতে গুজি মৰমতে দিবা শৰ্মাই যতনে ৰাখিবা গগনা তৈ ধৰিব গুণে সৃষ্টিশীল নৃত্যৰ পৰা আদি কৰি বহুখিনি আছিল কিন্তু ভিডিঅ'ত সকলোবিলাক দিবলৈ নোৱাৰিলোঁ এতিয়াই বহুত দীঘল হৈছে তথাপিও অকণমান দিছোঁ এয়া বঁটা বিতৰণী অনুষ্ঠান চলি আছে ইয়াৰ পাছতে মেইন সাংস্কৃতিক সন্ধিয়াৰ প্ৰগ্ৰেমটো হ'ব ঢোলবাদন প্ৰতিযোগিতাৰ খ শাখাৰ ফলাফল ও বঁটা বিতৰণী অনুষ্ঠানলৈ আগবাঢ়িছোঁ প্ৰথম স্থান লাভ কৰিছিল বিভান্ত বৰগোহাঁইক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বঁটাটি সভাপতি মহোদয়ক অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আদিত্য কাশ্যপ গগৈক আমি মঞ্চলৈ আদৰণি জনাইছোঁ বঁটাটি প্ৰদান কৰিবৰ কাৰণে মই ৰেবেন্দ্ৰ দুৱাৰদেউক অনুৰোধ জনাইছোঁ
আধুনিক নৃত্যৰ এটি দল বৰ ধুনীয়া টিকলিকেইজনী চাওকচোন আৰু ইমান ধুনীয়াকৈ সিহঁতি নাচিছে একদম মিলাই সেইকাৰণে বৰ ভাল লাগিল আৰু ৰং বিৰঙৰ পোহৰেৰে আৱৰি পেলাইছে আমাৰ জানদাই জান লাইটছ যদিও আপোনালোকক কেতিয়াবা দৰকাৰ হয় জানদাৰ লগত যোগাযোগ কৰিব পাৰে বিহু প্ৰগ্ৰেম হওক ভাওনা হওক সকলোতে সি যায় লাইটৰ কামত এনেকৈ তাৰ নিজৰে সকলোখিনি বস্তু আছে আৰু লগতে ৰাসৰ লাইটিঙৰ কামো কৰে সি গতিকে আপোনালোককো দৰকাৰ হ'লে যোগাযোগ কৰিব আগতে জানদাৰ ইমান বেছি বস্তুবিলাক নাছিলে এতিয়া এটা দুটাকৈ লৈ সকলোখিনিয়ে বস্তু যোগাৰ কৰিলে মানে লাইটৰ কথা কৈছোঁ আৰু গতিকে আজি সি লাইটৰ কাম কৰিছে এনেকৈ আৰু আমি প্ৰগ্ৰেম চাইছোঁ কিবা এটা সঁচাকৈ বহুত ভাল লাগিছে হোৱা আমাৰ দেউতাও বহি আছে পুৰা প্ৰগ্ৰেম চাইছে একেবাৰে সি বহুত ঠাই তেনেকৈ প্ৰগ্ৰেমত যায় কিন্তু আমিতো তেনেকৈ চাব পোৱা নাই আজি আমাৰ সৌভাগ্য আৰু নিজৰ গাঁৱতে জানদাৰ লাইটত এনেকৈ প্ৰগ্ৰেম চাইছোঁ ভাল লাগিছে মনটো আৰু মানুহ কিন্তু যথেষ্ট হৈছে দেই আৰু বিহু সন্মিলনৰ সকলো কাৰ্যসূচী একদম ধুনীয়াকৈ চলি আছে নিমন্ত্ৰিত কণ্ঠশিল্পীৰ দ্বাৰা বিহু গান আদি কৰি আধুনিক গীত সকলোবিলাক পৰিৱেশন হ'ব নাচিম গাম ফূৰ্তি কৰিম মাইনা তেখেতক মঞ্চলৈ আদৰণি জনাইছোঁ আৰু আমাৰ কাৰ্যকৰ্তাসকলক তেখেতক মঞ্চলৈ আদৰি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমাৰ গাঁৱৰে বোৱাৰী এটি ইউটিউব চেনেলৰ মাধ্যমেদি অসমত চিনাকি দিবলৈ সক্ষম হৈছে প্ৰস্তুতি বৰপাত্ৰ গোহাঁই ফুকন তেখেতকো মঞ্চলৈ আদৰি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ শ্ৰীযুত অচ্যুত চুতীয়াদেৱ বিভিন্ন সামাজিক কাৰ্যত তেখেতে জড়িত হৈ ভাল পায় বিভিন্ন সামাজিক কাৰ্য তেওঁ সমাপন কৰিছে ইতিমধ্যে সমাপন হোৱা বৰ্ডিং খেলপথাৰ মহাপাল নামভাগীৰ তেখেতৰে সুনেতৃত্বত সমাপন হৈছিল আমি তেখেতক আমাৰ মাজত পাই আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ অচ্যুত চুতীয়াদেৱ ইতিমধ্যে সত্ৰশ্ৰী বঁটা পাবলৈ সক্ষম হৈছে আৰু তেওঁ বিভিন্ন সামাজিক কাৰ্যৰ লগতে বিভিন্ন সামাজিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তেনে এজন ব্যক্তিক আমি প্ৰথমেই বিহুৰ ওলগ জনাব বিচাৰিছোঁ তেখেতক আমাৰ স্বাভিমান অসমীয়া সংস্কৃতিৰ অংগবস্ত্ৰ এখনি বিহুৱানেৰে তেখেতক আমি প্ৰথমেই বিহুৰ ওলগ জনাম দীপম সন্দিকৈ সম্পাদক উদযাপন সমিতি তেখেতক বিহুৱানেৰে ওলগ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে তেখেতক এখনি আমি সম্বৰ্ধনা পত্ৰ অৰ্পণ কৰিম সম্বৰ্ধনা পত্ৰখিনি অৰ্পণ কৰিবৰ কাৰণে হেমন্ত সন্দিকৈদেৱক অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজসেৱক তথা অৰুণাচল প্ৰদেশত শিক্ষা বিষয়া হিচাপে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধাৰ বলুৰাম চুতীয়াদেৱ তেখেতকো আমি বিহু ওলগ জনাব বিচাৰিছোঁ তেখেতকো আমাৰ স্বাভিমান এখনি অংগবস্ত্ৰ বিহুৱানে বিহু ওলগ জনাম বিহু ওলগ জনাবৰ কাৰণে সাংস্কৃতিক সম্পাদক জিন্তু সন্দিকৈদেৱক অনুৰোধ জনাইছোঁ ইয়াৰ লগে লগে তেখেতক এখনি সম্বৰ্ধনা পত্ৰৰে আমি সম্ভাষণ জনাম সম্বৰ্ধনা পত্ৰখিনি প্ৰদান কৰিবৰ কাৰণে উদযাপন সমিতিৰ যুটীয়া সম্পাদক বিকাশ সন্দিকৈদেৱক অনুৰোধ জনাইছোঁ
সমাজকৰ্মী সামাজিক যুৱক শ্ৰীযুত যাদৱ চাংমাই আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক অকণমান মৰম যাচিব বিচাৰিছোঁ। তেখেতক এখনি বিহুৱানে মৰম যাচিবৰ কাৰণে আমাৰ সংঘৰ সম্পাদক প্ৰাঞ্জল গোহাঁইক অনুৰোধ জনাইছোঁ। আমাৰ অতি মৰমৰ ছোৱালী বুলিয়ে ক'ব লাগিব। বৰ্তমান মাঘেইটাৰ বোৱাৰী ৰিম্পী ফুকন, তেওঁৰ চেনেলটোৰ নাম ৰিম্পী ফুকন মাইনা। তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি অকণমান বিহুৰ মৰম যাচিব বিচাৰিছোঁ। প্ৰথমেই তেখেতক এখনি বিহুৱানে বিহু ওলগ জনাবৰ কাৰণে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি গিৰীশ চেতিয়াদেৱক অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে তেখেতক এটি স্মাৰকৰে অনুষ্ঠানটিৰ স্মৃতি ধৰি ৰাখিবৰ যি প্ৰয়াস কৰা হৈছে তাক প্ৰদান কৰিবৰ কাৰণে কোষাধ্যক্ষ শ্ৰী যুগল গগৈক অনুৰোধ জনাইছোঁ। আমাৰ গাঁৱৰ বোৱাৰী প্ৰস্তুতি বৰপাত্ৰ গোহাঁই ফুকন, যি এটি ইউটিউব চেনেলৰ মাধ্যমেদি অসমত চিনাকি দিবলৈ সক্ষম হৈছে, তেখেতকো আমি বিহুৰ ওলগ জনাব বিচাৰিছোঁ। আমাৰ স্বাভিমান গামোচা এখনৰ মাধ্যমেদি তেখেতক আমি বিহুৰ ওলগ জনাম। শ্ৰীযুত জিন্তু সন্দিকৈ সাংস্কৃতিক সম্পাদক, তেখেতক বিহুৰ ওলগ জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তেখেতক এটি স্মাৰকৰে আমি আদৰণি জনাম। স্মাৰকটি প্ৰদান কৰিবৰ কাৰণে আমাৰ সংঘৰ সম্পাদক মহোদয়ক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমাৰ বিশিষ্ট অতিথি শ্ৰদ্ধাৰ বলোৰাম চুতীয়াদেৱক চমুকৈ এটি শুভেচ্ছামূলক বাৰ্তা ৰাইজৰ আগত প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। ৰাইজ, মই প্ৰথমতে কি বুলি আৰম্ভ কৰোঁ তাকেই ভাবিছোঁ। এটি বিহু নামৰে আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। ঐ বিহুটি নামৰে তিনিটি আখৰে, ঐ কোনে লিখিছিলে শিলত, ঐ ঘূণেও নধৰে মামৰেও নধৰে অসমীয়া জাতীয় কৃষ্টি বুলি এই শুভেচ্ছামূলক বাৰ্তা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, ঐ তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি, ঐ নাপাতি কেনে কৈ থাকো। হয়নে বাৰু? পোনপ্ৰথমে সকলোলৈকে বহাগ বিহুৰ শেহতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে কহুৱা মেৰবিল যুৱ সংঘৰ উদ্যোগত, লগতে মেৰবিলবাসী ৰাইজ আৰু স্থানীয় ৰাইজৰ সহযোগত যি দুদিনীয়া ৰঙালী বিহুৰ সন্মিলন আয়োজিত কৰিলে, তাৰ বিষয়ববীয়াসকলক মোৰ ফালৰ পৰা শুভকামনা জনাইছোঁ, যাতে অনাগত দিনত ইয়াতকৈও বেছি ধুনীয়াকৈ প্ৰত্যেকখন ৰঙালী বিহু সন্মিলন পাতি যাব পাৰে। আৰু মই নাজানো মই ইমানখিনি সন্মানৰ যোগ্য হয়নে নহয়। ইউটিউবত ভিডিঅ' বনাবলৈ মাথো ষ্টাৰ্টহে কৰিছিলোঁ, ইমানখিনি আগুৱাই যোৱা বুলি ভবাও নাছিলোঁ। আচলতে ভগৱানৰ আশীৰ্বাদ শিৰত লৈ, লগতে মোৰ ভিডিঅ' চোৱা প্ৰতিজন অনুৰাগীৰ আশীৰ্বাদ শিৰত লৈ ইমানখিনি পৰ্যায় পাইছোঁহি। ইয়াৰ আগতে মই মোৰ
নিজৰ ঠাইখনৰ বাহিৰেও কেইবাটাও অঞ্চলৰ মঞ্চত গৈছোঁ, তাতে সন্মান পাইছোঁ। আৰু আজি বিশেষকৈ মোৰ বাবে বহুত বেছি এটা সুখৰ দিন বুলি ক'ব লাগিব, কাৰণ মোৰ জন্মস্থান, মোৰ জন্মৰ গাঁওখনত এই মঞ্চখনত ইমান ধুনীয়াকৈ মই এনেদৰে সন্মান পাইছোঁ, তাৰ কাৰণে মই নথৈ আনন্দিত। গতিকে সকলো বিষয়ববীয়া কৰ্মকৰ্তালৈ বহুত বেছি ধন্যবাদ। আপোনালোকে যে এনেকৈ মোক মৰম দিছে, সন্মান দিছে, এয়া মই কেতিয়াও পাহৰিব নোৱাৰিম। লগতে এইখন মঞ্চৰ পৰাই আপোনালোক সকলোৰে পৰা আশীৰ্বাদ মৰম বিচাৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব অনাগত দিনত যাতে মই আৰু বেছি মানুহৰ মাজত সমাদৰ পাবলৈ আগবাঢ়ি যাব পাৰোঁ। আৰু ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। বৰ বেছি কথা কোৱাৰ মোৰ আচলতে অভ্যাস নাই, তথাপিও দুআষাৰ ক'বলৈ চেষ্টা কৰিলোঁ। ভুল হৈছে যদি ক্ষমা কৰিব। ধন্যবাদ। ৰিম্পী ফুকনলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতেই আমি আমন্ত্ৰণ কৰি অনা সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক শ্ৰীযুত ঐশ্বৰ্য চুতীয়া দেৱক আজি সাংস্কৃতিক মঞ্চখন উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মোৰ যোগ্যতা আছে বুলি মই নাভাবোঁ, কিন্তু ৰাইজৰ লগত, আপোনালোকৰ লগত সমাজৰ কিছুমান কাম কৰি ভাল লাগে। আৰু ইহঁতে মোৰ বন্ধুৰ নিচিনাকৈ ইহঁতৰ লগতে সকলোবিলাক কাম কৰোঁ। আৰু মই সঁচাকৈ ক'ব নোৱাৰোঁ ইহঁতে যে এনেকুৱা এটা কাম কৰি থৈছে। তেওঁ মই সকলো যুৱ বন্ধুলৈ ধন্যবাদ জনাইছোঁ আৰু সদায় আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম যাতে আগলৈ সমাজৰ কিছুমান কাম কৰি যাব পাৰোঁ। ধন্যবাদ। এয়া মঞ্চত নিমন্ত্ৰিত কণ্ঠশিল্পী সঞ্জীৱ বৰা আৰু লগতে আৰু এগৰাকী কণ্ঠশিল্পী আছে, তেওঁৰ নাম হৈছে দীক্ষিতা ৰাজগুৰু। প্ৰথম সঞ্জীৱ বৰাৰ গীত শুনোৱা হওক, তাৰপিছতে দীক্ষিতা ৰাজগুৰুৰ গীত শুনিম।
কোনোবা এটা অনুষ্ঠানৰ কাৰণে কিমান দিনৰ পৰা যে প্ৰস্তুতি চলাব লগা হয় নহয়নে বাৰু আৰু সেয়া আজি সেই অনুষ্ঠানটো সুকলমে পাৰ হৈ একদম অন্তিমটো কাৰ্যসূচী গতিকে একেবাৰে এইফালে এজন বিষয়ববীয়া তেখেতেও মানে পূৰা নাচিছে এইফালেও চাওক পূৰা আমাৰ কমিটিৰ বিষয়ববীয়াসকলৰ ফূৰ্তি অলপ পাছতে মঞ্চটো দেখিব বাৰু কাৰণ সকলোৱে এপাকটো নাচিবই মঞ্চত উঠি